স্বরচিত কবিতা পাঠ কবি শ্রী আনন্দচন্দ্র পাঠক। কবিতার শিরোনাম বাকরুদ্ধ প্ৰতিবাদ। প্ৰচলিত অন্যায়ক অন্যায় বুলি ক'বলৈ, ঘৃণনীয় কাৰ্যক প্ৰতিবাদ কৰিবলৈ, ভুল সিদ্ধান্তক ভুল বুলি ক'বলৈ, ভুগি থকা আতিশায্যৰ প্ৰতিবাদ কৰিবলৈ আৰু কিমান দিনৰ নীৰৱ অপেক্ষা, নীৰৱে সহি থকা মনৰ প্ৰত্যাখ্যা। তীব্ৰ তীক্ষ্ণ প্ৰতিবাদৰ শব্দবোৰে সঁচা মিছা প্ৰমাণিতৰ পিছতো চকুমুটা কুলিৰ ভাৱদৰ্শন, দেখিও নেদেখা অন্ধভাৱ, মুখ থাকিও বাকৰুদ্ধ নাই সংবিধান, কিয় বাৰু মৌনতাৰ অৱলম্বন? হৃদয়ত বহুতো প্ৰশ্নৰ উদ্ৰেক, উত্তৰ বিচাৰি কেতিয়া আৰম্ভ হ'ব সিদ্ধান্তৰ কঠিন জীৱন যাত্ৰা পথ, সত্যৰ সন্ধানত বিচৰণ মন, ন্যায্য প্ৰাপ্তিৰ আশা বুকুত বান্ধি নেদেখাজনৰ ওচৰত সকলো সমৰ্পি। কিবা কিবি পোৱাৰ আশাত, কিবা মুনাফা লাভৰ সংকল্প বুকুত বান্ধি দলপতি নেতাৰ পিছত বাট কৰি ফুৰে ঘূৰি, জয় জয় কৰি বিৰোধ নহয় নাই স্ববিচাৰ বুদ্ধি, নেতাই যি কয় তাতে সন্মত জনায়। সময় অন্তত ক্ষমতাহীন নেতা, সংগ এৰিলে হ'ব পালে নেতা, পাম বুলি তোষামত কৰি ফুৰিলো পিছে পিছে খৰ খেদি, সমৰ্থন কৰি আলপৈচান ধৰি সদায়, অৱশেষত দেখিলো সকলো সাৰ শূন্যময়। ক্ষমতাহীনক লাগে কেৱল ক্ষমতা, ক্ষমতাশালীৰ পিছে পিছে দৌৰা, ভাল বেয়া নেভাবি নিশ্চিন্তে ভৱিষ্যত, বুদ্ধিমন্তে লৈছে সুযোগ নিজ স্বাৰ্থত। অভিসন্ধি কৰি আপোন কৰ্মসিদ্ধি, সৰ্বসাধাৰণ জনতাৰ হ'ল কণাবিধি। আত্মস্বাৰ্থ পূৰণ কেৱে নজানিলা, দহৰ মংগল অমনোযোগী লুকাই ৰাখিলা, বাকৰুদ্ধ জানিও নকৰে প্ৰতিবাদ, দেখি শুনি বুজিও নাই মতবাদ। এয়ে হৈছে আজিৰ সমাজ ব্যৱস্থা, সৰ্বসাধাৰণ জনতাৰ আহুকাল অৱস্থা, সৰ্বসাধাৰণ জনতাৰ আহুকাল অৱস্থা।